নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ মানস অভয়াৰণ্যত। মই ফেমিলিলৈ যোৱা নাই, লগ বন্ধুৰ লগত গৈ আছোঁ। মানসত যাই কিনে কি ভিডিঅ' বনাব পাৰোঁ সম্পূৰ্ণকৈ দেখাৰ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আমি যিহেতু নিজে বনাই খাম, আমি বস্তু বাহিনীখিনি লৈ ল'লোঁ, এইবিলাক বস্তু বাহিনী ল'লোঁ আৰু ৰাস্তাত বজাৰ কৰি ল'ম। দেৱদা যাব নেকি? মানে আমাক ৰিপদাই মানে আমাক থবা আছে। দেৱাজিত ৰাজবংশী আছে, আমাৰ সুনীল আছে, পিকে পুলক কলিতা। বন্ধুসকল, এই যি দেৱজিত ৰাজবংশী আৰু সুনীল আহি আছে, ইহঁতো কিন্তু বেলেগ অংক কৰিছিল, কিবা বেলেগ অংক মানে স্পেচিয়েলি কিবা এওঁলোকৰ অংক আছে। সেইটো কাৰণে দো মানে আকলা আগলি বৰ্তমান ধৰি আছে। অংক কৰি কৰি বহুত দেৰিৰ পিছত আমি গোটেইকেইটা ওলালো। এতিয়া অলপ প্ৰাঞ্জিত অলপ লেট কৰিছিল। এতিয়া যিহেতু অলপ কষ্ট মোৰে হ'ব দেই, মানে গাড়ীটো মই চলাব লাগিব, বাকীকেইটা গাড়ী চলালে অলপ ভয় লাগে। জালুকবাৰী পাওঁ অৱস্থাত আমি যিহেতু নিজে বনাই খাম, গেছ চিলিণ্ডাৰটো ফুল কৰি ভৰাই ললো। মানস যাই আছো এতিয়া, আহি কিনে চাংচাৰি পালো। আজি মানস কেইটাই যাই পাম, কেইটাই ভাত বনাই খাম। এই 7টা বাজিল, বৰামাত আহি কিনে বজাৰ কৰিলো। মানে অলপ দেৰি হৈ গ'ল, কি কৰিম আৰু, যিহেতু চবকেইটাই আৰু মেকআপ চেকআপ কৰাত দেৰি হৈ গ'ল। আমি বাৰু সোনকালে আহিছোঁ। এই দেৱ আছে আমাৰ, দেৱই বজাৰ চজাৰ কৰিলে আজি বোলে কিবা চালাড বনাই খুৱাব। আমি যাই আছো পামেই আৰু কি পাম, ভাত চলাম নেকি? ভাত চলাম ন, গতিকে ধুনীয়া পৰিৱেশ। তো গাইজ আমি আহি পালো এতিয়া ভবানীপুৰ। ভবানীপুৰত আহি পাই আমি লগ পালো হিতেশ দাক। হিতেশ দাক মানে আজি মই বহুত মিছা কথা কৈছো, যে এতিয়া হিতেশ দাই মোক ফোন কৰে, মই তেতিয়া ৰঙিয়াত আছো, মানে অলপ আমাৰ দেৰি হ'ল, এটা চলি আনছে। হিতেশ দাই আমাক চবখিনি কৰি দিছে, হোটেল চোটেল চব বুকিং কৰি দিছে। হিতেশ দাই মোৰ কাৰণে আধা ঘণ্টামান ৰখছি না, বেছি ৰখছি। বাকী হিতেশ দাই মোক বহুত ভাল পায়। মোক কিহৰ কাৰণে ভাল পায় ইমান ভাল লাগে, সকলোকে মিলা চাই ভাল লাগে। মানসত যাই আছো, ৰাস্তাটো বহুত ভাল লাগছে, কিন্তু এটা কথা মনত দুখ লাগছে, কি জানে না, আমি 5টা চলি আহিছো, কিন্তু আকলাই গাড়ী চলাব পাৰে মিথুন দাস এতিয়া 8:30 বাজিল। মানে আমি আৰু আধা ঘণ্টামান ভিতৰত যাই কিনে আমি মানস পাম, হোটেল পাম। এতিয়া হোটেলত যাই কিনে ভাত আঞ্জাটো ময়ে বনাব লাগিব, আৰু কি কি বনাম আপোনালোকক দেখাই আছো। গুৱাহাটীৰ পৰাই গাড়ী চলাই অহাৰ পিছতো চিকেনটো বনাব লাগিব মই বোলে। চিকেন বুলি নহয়, মানে চব্জি যি চব্জি বনাম সেইখিনি ময়ে বনাব লাগিব বুলি সিহঁতে মানে দাবী কৰি আছে। ৰাতি 12টা বজাত আঞ্জা ভাত হোৱাৰ পিছত প্ৰাঞ্জিত কলিতা আৰু মই অলপ বাজেট ওলাই আছোঁ। যিহেতু গেটৰ বাজেট যাব নোৱাৰোঁ, অলপ ভয় লাগে, যিহেতু বাঘ চাগৰ পৰা অলপ খাতৰা থাকে, সেইকাৰণে আমি দুটা বাজেট আছোঁ। আমাৰ দেৱজিত ৰাজবংশী, পুলক কলিতা আৰু লগতে আমাৰ সুনীল ৰুমৰ ভিতৰতে আছে। তো গাইজ গুড মৰ্ণিং। মানসত ৰাতিপুৱা হ'ল আমাৰ। মানসত এই বিছনা আমাৰ পৰি আছে এনেকাই, এই সেইগিলা ওলাই আছে, এইগিলা অলপ দেৰি হৈছে বাৰু। আমাৰ এই দেৱজিত ৰাজবংশী ভাত বনাই আছে। ৰাতি ৰৈ যোৱা ভাতখিনি ৰাতিপুৱা গোটাকেইটা অলপ অলপ খাই ল'লোঁ। যিকোনো খানা খাৱাই হওক বা যিকোনো নহওক, কিন্তু এটা লেডিজ লাগে। হা লেডিজ এটা লাগে। হা এই বাচ্চা পোৱালিৰ দৰে খেলি আছো, চাচোন। পৰিৱেশ আমি যিখন হোটেলত আছিলোঁ, এইখন হোটেলখন ইমান ধুনীয়া, ভাল লাগে, একদম নেশ্যনেল পাৰ্কৰ লগতে লাগি আছে। বহুত ভাল লাগে থাকি কিনে, আমি বহুত ভাল পাইছোঁ, ধুনীয়া ৰেচপন্স, ভাল লাগে। আৰু হোটেলখনৰ নামটোৰ ঠিকনাখিনি মই আপোনালোকৰ স্ক্ৰীণত দি দিম। আপোনালোকে যদি কোনোবাই যায়, হয়তো আপোনালোকে হোটেলত বুকিং কৰিব পাৰে। মানস অভয়াৰণ্যৰ ময়ূৰৰ দৃশ্য আপোনালোকে চাওক, কি ধুনীয়া, একদম কি কম আৰু, ক'বলৈ ভাষা নাই। মিথুন আজি ভাষাহীন। ইমান ডাঙৰ অভয়াৰণ্যত আহিছ, তোমাৰ কি ঢেকীয়াকেইডালত গেলি মনত পৰিল না? এইয়া দেখছি না বন্ধুসকল, মানে গাড়ীও চলাই আছে, কেমেৰা কৰি আছে বাৰু, একো নাই। কিন্তু কাহিনীটো হৈছে কি,
মানে আমি যেতিয়া গাড়ীখন দি মানসৰ কাষে কাষে আমি যাই আছো তাতে ধুনীয়া ময়ূৰ পক্ষীবিলাক দেখা পাইছো বা দুটা এটা হৰিণা দেখা পাইছো আৰু মুই দেখা পাইছো বাঘটো দেখা নাই সেইবিলাক ফিলিং কৰিব লাগে তেওঁৱে ফিলিং কৰি আছে যি বঢ়িয়া ঠেকিয়া আছে পালি দে কলোৱা কৈছো বিচাৰিব এতিয়া আমি হোটেলৰ পৰা ওলাই আহি কিনে আমি যাই আছো যিখিনি পিকনিক স্পট আছে এই পিকনিক স্পটত আমি যাই কিনে তাতে এটা ধুনীয়াকৈ খানা খাম খানা চানা খাই কিনে আমি গুৱাহাটীৰ ফালে ওলাই গুচি যাম এই দেৱ এই সেইটো হাতী দেখছ না পিছত আৰু নকোৱা মানসত আহি কিনে আকৌ দেখা নাপালো গম পাইছ নাই ইমান ধুনীয়া অভয়াৰণ্য অহা নাই এইটো মই জিম কৰি দিছোঁ আৰু একবাৰ চোৱা এইটো দেখা নাই মূৰাটো এতিয়া যাব লাগিব আনবা পিকনিক স্পটত আহি কিনে দেখা পালো জিপচি এখন ফাঁচি আছে এতিয়া আমাৰ গাড়ীখন হৈছে চুইফ্ট ডিজায়াৰ ফাঁচিছে মানে জিপচিখনে এই দিয়ে এখনক টানবা গৈছিল চৰি গাইজ এখন হৈছে মহেন্দ্ৰ পিক আপ হয় দিয়াই নহয় এই টানবে যাওঁতে জিপচিখনো ফাঁচি কিনে জিপচিখন বাৰু উঠালাক ঠেলি কিনে উঠাৰ পিছত এতিয়া আমাৰ ভয় লাগছে এতিয়া আমি বা ক'ত ক'ৰবাত যদি ফাঁচ পেলাই বৰ দিগদাৰ হৈ যাব আমি গোটেইকেইটাই মানুহ নাথকা জেগা এটা দখল কৰি লৈ কিনে আমাৰ এতিয়া বন্ধুসকলে চব্জি কাটছি মাংস ধোৱাই মাংস ধুইছি গেছ নামাই আছে কিন্তু বনোৱাৰ দায়িত্বটো মোৰ যিহেতু কিছুমান আপোনালোকক কমেডি ভিডিঅ' বনাওঁ তাৰে কিছুমান ভিডিঅ' চোৱা মানুহ লগ পাই বহুত ভাল লাগিল তেওঁলোকে যিহেতু মোক চিনি পাই মাত দিছে তেওঁলোককো মোৰ ফালৰ পৰা বহুত ধন্যবাদ এই যে মানাসত আহি তোমালোকে পেচাব কৰলা ফিলিংটো কেনে আছে এটা মানুহ নাই 20 টাকা তুমি 5টা দিয়ে যাও বুঝছো 20 টাকা 5টা দাও এই পুলক কই দিয়া এই গাড়ীত মানি লৈ পইচা জমি বন্ধুসকল এটা বস্তু বহুত বেয়াও লাগছে এই যে পিকনিকৰ জ্বালা আপোনালোকে দেখছি না এই দেৱজিৎ ৰাজবংশী আমাৰ দেৱ হা এই পানীটো লৈ আহি আছে বেয়াও লাগছে বেচেৰা এই পানী আমি মানে কি আমি একচুৱেলি ওচৰত যাই কিনে খাব পাৰলো পানীৰ ওচৰত কিন্তু আমি পানীৰ ওচৰত খোৱা নাই আমি গাড়ীখনৰ পৰা জুম কৰিছোঁ বহুত বেয়া লাগিল আজি এখিনি কষ্ট কাৰ কাৰণে কষ্ট কৰিছোঁ এখিনি অনলি ফৰ গুৰুজী ন কিন্তু ইহঁতে মোক চবেই গুৰুজী বুলি মাতে আছোঁ এইটো এটা ফিলিং বেলেগ কিন্তু দেৱ হাই মাৰি আছে পুৰা মাৰি আছে মাছৰ ফিচা লৈছে ফিচাখন অলপ দীঘলকৈ কাটে না সেইবোৰ ডাঙৰ পিচে লৈছে দেৱ বল্লি মাছ আৰু শিল গৰিয়া তাৰপিছত পালেং শাকেদি বনাইছোঁ এইটো দেখছি না চাওক পালেং শাকো মিক্স আছে আৰু পালেং শাকৰ চাটনি বনাইছে আমাৰ দেৱজিৎ ৰাজবংশী হাই কৰি দেৱ বন্ধু বান্ধৱীসকল এতিয়া চকা বুলিয়াক আমি গাঁৱলীয়া ভাষা কওঁ যিহেতু গাঁৱৰ মানুহ চকা বুলিয়াক আমাৰো ভাত তাত খোৱা হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আমি চব গাড়ীত বস্তু বাহিনীখিনি ভৰাই ল'লোঁ ভৰাই লৈ কিনে এতিয়া আমি গুৱাহাটীৰ ফালে যাত্ৰা কৰিম আৰু হয়তো মোৰ ব্লগবিলাক ভাল নহ'ব পাৰে আপোনালোকে মোক মৰম কৰি যাওক ভাল ব্লগ দিয়াৰ কাৰণে চেষ্টা কৰি যাম মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জয় আই অসম।